আসাম গহপুৰ টু কেদাৰনাথ পেডেল যাত্ৰা আজি 11 দিন আৰু তোমাৰ যাত্ৰাটো এনে কেনেকে কি হ'ব? যাত্ৰা বহুত শুভ আৰু ধুনীয়াকে ঘূৰি আহা। আৰু আমাৰ গাড়ীৰ অৱস্থা চাওক, স্কুটি কেনেকে যে আপোনালোকে নিজেই দেখা পাব। কিমান পানী হৈছে আপোনালোকে নিজে অনুমানে কৰিব। কথা হ'ল এতিয়া আমাৰ এই সাধাৰণ দোকানখন দি আমি ইয়াতে সৰু পৰিয়াল এটা চলি আছোঁ। গুড মৰ্নিং সকলোকে। মানে বহুত দিন ধৰি মই ব্লগ দিব পৰা নাছিলোঁ। একচুৱেলি নিজৰ কিছুমান কামৰ কাৰণে আৰু কৰ্ম ব্যস্ততা মানে মানুহ জীৱনত আছেই। আৰু আমাৰ নিচিনা মানুহগিলাৰ না অলপ ব্যস্ততাটো বহুত বেছি, সেইকাৰণে মানে চব কাম চব সময়তে কৰিব নোৱাৰি। তাৰমানে সেইটো কাৰণতে অলপমান ব্লগ দিয়াত অসুবিধা হৈ আছিল। একো নাই, তো আজি আৰু বঢ়িয়াকৈ ভিডিঅ' এটা আৰম্ভ কৰি দিছোঁ। মানে এতিয়া বৰ্তমান আছোঁ মই পথাৰত। কিয় জানেনে, এইকেইটা দিন মানে ছাগাল গৰু মানে গৰু পোৱালিগিলা ইয়াতে ৰাখবা নোৱাৰি কুকুৰৰ উৎপতত। সেইটো কাৰণত মানে মই অলপ চাব আছোঁ ক'ত আছে ক'ত নাই ছাগল গৰু আৰু কুকুৰ চুকুৰ আছে নেকি। এতিয়া ধুনীয়াকৈ ওলাই যাম তাৰমানে বৰপেটাত অলপ কামো আছে। আৰু বতাহটো দেখছি নাই কেনেকে আছে, মানে এনকে থাকলি বতাৰত ক'ৰবাত যাব পাৰি নে কওকচোন আপোনালোকে। মানে যোৱা কোনো ধৰণৰ সম্ভৱেই নহয়। আৰু এফালে মই দাড়ি চুলিগিলা অলপমান কাটি দিলোঁ। আৰু এতিয়া বঢ়িয়াকৈ ঘৰক লাগি যাওঁ, যাই পেলাই মানে চোলাটো পিন্ধি দিলোঁ, মানে জেকেটটো পিন্ধি দিলোঁ। যিহেতু অলপমান বতৰটো ঠাণ্ডা হৈ আছে, বাইক চলালে মানে অসুখ হৈ যাব পাৰে। সেইকাৰণে জেকেটটো পিন্ধি বঢ়িয়াকৈ ওলাই যাওঁ পাইকাৰকুচিক লাগি। পাইকাৰকুচিত এটা লগৰ ল'ৰা লগ পাই আছোঁ, তো বলক ডাইৰেক্ট পাইকাৰকুচিত যাই লগ পাই আছোঁ। পাই গ'লোঁ বৰ্তমান মই পাইকাৰকুচিৰ চক। আৰু পাইকাৰকুচিৰ চকত বৰ্তমান মই ৰখি আছোঁ। আৰু পাইকাৰকুচিৰ চকৰ পৰিস্থিতিগিলা আপোনালোকক দেখাই দিছোঁ। আৰু এইখন হৈছে প্ৰণিতা ৰেষ্টুৰেণ্ট। আৰু প্ৰণিতা ৰেষ্টুৰেণ্টৰ সন্মুখত বৰ্তমান মোৰ লগৰ ছোৱালীটোক অলপমান ৱেইট কৰি আছোঁ দিয়ক। আৰু আহিব লাগে, সি অলপ মানুহটো লেজিহে, সেইটো কাৰণত মানে অলপ ৰখান্তে তাক অলপ দেৰি লাগি। ভাবছোঁ ৰুটি খাই লওঁ। এতিয়া বৰ্তমান ৰুটিটো আহি গ'ল, আৰু ৰুটিটো খাই বঢ়িয়াকৈ সিও আহি পাব, যাত্ৰাটো আৰম্ভ কৰি দিম। তো চাই থাকক। এইফালে মই ৰুটি চুটি খাই পেলাই বঢ়িয়াকৈ লগৰ ছোৱালীটো আহি পালাক, পাই পেলাই বঢ়িয়াকৈ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ বৰপেটা অভিমুখে। মানে অলপমান পাঠশালাত কাম আছে, কামখিনি কৰি পেলাই আৰু বৰপেটা যাম, যদিহে বতৰে একো বাধা বিঘিনি নেদে। যদি বতৰে আৰু বাধা দিয়ে না অৱস্থা চেচ, আমাৰ ৰেইনকোটো নাই আজি তাৰমানে। এইফালে বৰ্তমান মোৰ যাত্ৰা চলি আছিল, আহি আছিলোঁ। আহি থাকোঁতে দেখা পাই গ'লোঁ যে আমাৰ এজন বন্ধু মানে এইফালে দেখাই পাইছে বেনাৰখন ক'ত যাই আছে, আসাম গহপুৰ টু কেদাৰনাথ পেডেল যাত্ৰা। এই চন্দন ব্লগছ বুলি আছে আৰু চন্দন দাস 007 CD, এইটো দেখা পাইছে আপোনালোকে। আৰু এইফালে অলপমান মই ৰখাই দিলোঁ, ৰখাই কিনে অলপ কথা পতাৰ কাৰণে চেষ্টা কৰোঁ। আৰু ভাই এতিয়া তুমি গহপুৰৰ পৰা আহি আছা ন? অঁ, গহপুৰৰ পৰা কিমান দিন লাগিলে? আজি 11 দিন। 11 দিন ন? আৰু তোমাৰ যাত্ৰাটো এনে কেনেকে কি হ'ব? মোৰ মানে আপোনাৰ প্ৰথমতে এনেকৈ ডাইৰেক্ট কেদাৰনাথ গুচি নাযাওঁ, মই আগতে অযোধ্যা সোমাম। তো ৰামপ্ৰভুৰ দৰ্শন কৰি কেনে অলপ আশীৰ্বাদ লৈ কিনে তাৰপৰা বাবা আছে। বহুত ভাল লাগিল মানে পেডেল যাত্ৰা কৰি আমাৰ বন্ধুকে যাব ওলাইছে। মানে বৰ ৰাম মন্দিৰ দেখিছোঁ, আপোনালোকে দেখাই পাইছে আৰু দেখা নাই। আৰু বহুত ধন্যবাদ দিলোঁ। মানে একবাৰ আমি ডাঙৰকৈ হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তোমাৰ যাত্ৰা বহুত শুভ হওক আৰু ধুনীয়াকৈ ঘূৰি আহা। আশীৰ্বাদ কৰিব যাতে ভালে ভালে পাওঁ, আৰু সকলোৱে অলপমান আশীৰ্বাদ কৰি দিব আৰু ল'ৰাজনক। তো বঢ়িয়া। আচলতে কি জানেনে, মানে এইগিলাখান জেগাত যাব লাগিলে মানুহ বহুত টকা থাকিও যাব নোৱাৰে। আৰু বহুত টকা নোহোৱা মানুহ যাই আছে, মানে কি খোজকাঢ়িয়ে হওক চাইকেল লৈয়ে হওক, মানে নিজৰ যিটো মনৰ আশা পূৰণ কৰিছে। মানে এইটো একচুৱেলি ভগৱানে নিবা লাগিব আৰু ভগৱানে মাতিবা লাগিব, তেতিয়াহে আপুনি এই গন্তব্যস্থানত যাই উপনীত হ'ব পাৰিব। আৰু ভাই তোমাৰ কাৰণে একদম বহুত শুভকামনা আৰু ফুল ছাপোৰ্ট আছে। তুমি ধুনীয়াকৈ যোৱা, ধুনীয়াকৈ ঘূৰি আহা আৰু একদম বঢ়িয়াকৈ জেগাবিলাক দেখাই থাকা। তোমাৰ যিহেতু ইউটিউব চেনেলো আছে। এইফালে বৰ্তমান মই পাই গ'লোঁ পাঠশালা। মানে পাঠশালা এতিয়া ফ্লাইঅভাৰৰ কাম চলি আছে। আৰু এই মাজৰ এইখিনি যি আছে, এইখিনি মানে অপজিটতে আমি যিটো ৰাস্তাত সোমাই যাম সেই ৰাস্তাটো আছে। মানে এতিয়া কি আজিকালি এই তলেদি যোৱা চিষ্টেমটো অলপ বন্ধ কৰি দিছে। মানে কি হৈছে, বা এটা চাৰিআলিত যিদিনাৰ পৰা বিম পচি সিদিনাৰ পৰা একদম ব্ৰিজৰ কামবিলাক একদম মানে বহুত ছেফকৈ কৰা গৈছে। আৰু মানুহ তলেদি এনেকৈ অহা যোৱা কৰি থাকিব নেদে, কাৰণ হঠাৎ কিবা এটা অঘটন ঘটি যায়। এতিয়া আমিও সেই আগেদি ঘূৰি আহিব লাগিব। মানে ব্ৰিজৰ একদম মাথাত দেখি যাই আছোঁ। এতিয়া বৰ্তমান মাথা দি ঘূৰিব এপানতে আগতে পাৰা চিষ্টেম আছিল, কিন্তু এতিয়া বন্ধ বৰ্তমান। হয়তো আগেদি ঘূৰি যাব লাগিব, আৰু এপানতে পূৰা বন্ধ কৰি থৈ দিছে। তো আগেদি বঢ়িয়াকৈ ঘূৰি এতিয়া পাই গ'লোঁ এই মেইন ইউটাৰ্ণটো। আৰু এই ইউটাৰ্ণটো ঘূৰিয়ে বৰ্তমান আকৌ আমি নলবাৰী ফালে ইউটাৰ্ণ লৈ যাব লাগিব পূৰা আগফালে, মানে পাঠশালা টাউনৰ মানে যিটো হাৱৈ চাৰিআলিলৈকে যাব লাগিব। আৰু হাৱৈ চাৰিআলিৰ পৰা আমি লেফ্ট ছাইডে সোমাই দিম অলপমান আগত। আৰু এতিয়া বৰ্তমান হাৱৈ চাৰিআলি পাই গ'লোঁ। আৰু হাৱৈ চাৰিআলিৰ পৰা লেফ্ট ছাইডে সোমাই বৰ্তমান আহি আছোঁ। ইয়াতে অলপমান আগতে এটা মুগুৰীয়া বুলি জেগা আছে, সেই মুগুৰীয়াতে অলপমান কাম আছে, কামটো কৰিম। আৰু ইয়াতে দেখিছে নাই বানপানী, বাপৰে হাং ৰাস্তা আজিকালি পানী হোৱা হৈছে। এতিয়া বৰ্তমান পাই গ'লোঁ মুগুৰীয়া, আৰু ইয়াতে কামটো আছে, কামটো কৰি বঢ়িয়াকৈ ৰিটাৰ্ণ হৈ আছোঁ।
আচলতে যিটোক লাগি গৈ আছিল বৰ্তমান সেইটোৱে হ'ল বৰ্তমান নাই আৰু আমাৰ গাড়ীৰ অৱস্থা চাওক ভাই কি হ'ব এই বৰষুণৰ অৱস্থা এতিয়া বৰ্তমান এয়া আস্তে আস্তে যাই থাকিব লাগিব আৰু যিহেতু ৰেইনটোতো অনা নাই এনেকেই যাই থাকিব লাগিব আৰু দেখিছে বৰষুণটো পৰি আছে আৰু আমাৰ এইফালে একদম বৰষুণ আধা হৈ গ'ল কাম বৰপেটা যোৱা নহ'ল আৰু বৰপেটা কালিলৈকে ট্ৰাই কৰি আৰু ইয়াতে কিবা এখন সভা চলি আছে কিবা চলি আছে প্ৰগ্ৰেম ইয়াতে কিবা এটা চলি আছে বৰ্তমান পাতা এটা খিচিৰি খাই যাব অঁ খিচিৰি দিব নেকি পানীৰ বটল চলি এতিয়া বলক বঢ়িয়াকৈ আগবাঢ়ি যাই থাকোঁ আৰু উপায় নাই কি কৰিব আৰু যিহেতু বৰষুণে এনেকুৱা মানে দিঘিনি দিলাক আৰু উপায়টো নাই না আৰু এফালে বৰ্তমান বাইক পাৰ্কিং কৰি দিলোঁ আৰু এফালে সোমাই যাই আছোঁ বৰ্তমান জাব্ৰাং এইখন হৈছে আমাৰ পাঠশালাত যিখন আছে জাব্ৰাং ৰেষ্টুৰেণ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিতৰত বৰ্তমান সোমাই যাই আছোঁ আৰু ইয়াতে বঢ়িয়াকৈ ভাত চাত খাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ বঢ়িয়াকৈ এতিয়া বৰ্তমান সোমাই যাই আছোঁ ভিতৰক লাগি আৰু ভিতৰত সোমাই কি পৰিৱেশ আছে চাই লওঁ বাপা বহি আছা তই বহি আছা এই বঢ়িয়া বহি থাকিব লাগে পানী বটল দিছি ভাত অহা নাই কেতিয়া আহিব ভাত আহিব কেতিয়াই হা দে বাবা দে এতিয়া আৰু বৰ্তমান আহি পাই গ'লো প্ৰঞ্জিয়া ৰেষ্টুৰেণ্টৰ সন্মুখ মানে আমাৰ পাইকাৰ গুচি জেগাখিনি যিমান উন্নতি হৈছে না মানে সেইভাৱে এনেকুৱাও হৈছে তাৰমানে বতাৰ দেখিছা নাই ৰাস্তাৰ অৱস্থা বানপানী আৰম্ভ হৈ গৈছে দাদা ইয়াতে মানে জাগাৰ উন্নতি হ'লে বানপানী হ'বই নাই কি হা এই আৰু চিষ্টেম এই হৈছে আমাৰ প্ৰণীতা ৰেষ্টুৰেণ্ট আৰু আমাৰ ই বাপা ৰখি আছে ৰ'ব অলপমান বাপা তই ৰখি আছা বাপা এনাও জিকি পেলাই সুৰসুৰীয়া হৈয়ে আছো কিন্তু আমাৰ বাপাক অলপমান ৰাখি থৈ দিছোঁ মানে ইয়াক নিবে আহি আছে এতিয়া বৰ্তমান একেলগে আৰু ময়ো ৰহি আছোঁ ইয়াতে বৰ্তমান ইয়াক নিবে আহাক লাগি আৰু নিবে আহিলে মই বঢ়িয়াকৈ লৈ গুচি যাম হা কালি আৰু লগ পাম যিহেতু বৰষুণ দিলে আজি আমাৰ প্লেনিংবিলাক কেঞ্চেল হৈ গ'ল মানে আধৰুৱা হ'ল কামবিলাক গতিকে আমাৰ কালি আকৌ আৰম্ভ হ'ব আৰু যাত্ৰা এইয়া আমাৰ বাবুটো কথা পাতি আছে এফালে আমাৰ বানপানী পৰিস্থিতি চাই বৰ্তমান আহি আছোঁ আৰু এফালে দেখিছে নাই স্কুটিখন কেনেকৈ যায় আপোনালোকে নিজেই দেখা পাব কিমান পানী হৈছে আপোনালোকে নিজে অনুমানে কৰিব পাৰিছে স্কুটিখন যাওঁতেই আৰু এফালে আমাৰ দাদাৰ দোকান এখন আছে দাদাৰ দোকানত অহাৰ বৰ্তমান পৰিস্থিতি নাই মানে হাৱৈ ৰাস্তা দি এনেকৈ পাক মাৰি পেলাই ঘূৰি আহি পেলাব দোকানত হয় না দাদা খবৰ এনে ভাল আছিল কিন্তু কথা হ'ল এতিয়া আমাৰ এই সাধাৰণ দোকানখন দি আমি ইয়াতে সৰু বলটি পৰিয়াল এটা চলি আছোঁ হয় না নহয় গতিকে এই একজাক সাধাৰণ কিনকিনীয়া বৰষুণ মাৰিলেও এই ৰাস্তাটো সঘনে পোৱা যায় এই ৰাস্তাটোৰ কথা কৈছি ন এইটো ৰাস্তা মানে ৰাস্তাটোৰ পৰিস্থিতিটো আগতে এনেকুৱা নাছিল না আগতে ইয়াতটো পানীও নাছিল কিন্তু ডাঙৰ বৰষুণ আহিলেও ইয়াতে পানী নাছিল কিন্তু আজিকালি কিনকিনীয়া বৰষুণেও হ'লে এই কিনকিনীয়া বৰষুণতো পানী এক আঁঠুত পৰিণত হয় গতিকে মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ অসম চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে বহু ৰাস্তা ঘাট বহু উন্নত কৰিছে বাকী মানুহবিলাকো উন্নত হৈছে কিন্তু এইখিনি জেগা কিহৰ কাৰণে চৰকাৰে দেখা নাই গতিকে চাক তেখেতসকলেও আহি যাতে আমাৰ দোকান পোহাৰবিলাকো অসমে জানে আৰু হয় না নহয় প্ৰঞ্জিয়া ৰেষ্টুৰেণ্ট বুলি ক'লে অসমে গম পায় গতিকে সেই ৰেষ্টুৰেণ্টখনৰ সন্মুখতে যদি এনেকুৱা এটা ৰাস্তাৰ পৰিস্থিতি থাকে আপুনি কি ক'ব এইটো বৰ দুখজনক কথা আচল গোটেই অসমখনৰ জনসাধাৰণে হওক বা ভাৰত চৰকাৰেও কিজনীয়ে জানি পাইকাৰ বিশিষ্টকৰ কথা চৰকাৰখনে এতিয়া জানা নাই বৰ্তমান এই ৰাস্তাটো যি পল যায় আজি 2 বছৰ ধৰি এই পল যাই থাকে এই ৰাস্তাটো গতিকে আমাৰ অসম চৰকাৰৰ গতিকে কোনোবাই যদি চাই আছে অলপমান জাষ্ট আহি পেলাই চাই গেলি হ'ল আৰু এমাই শুকনাৰীৰ পাই যেনেকৈ অলপ বৰষুণ বতৰ পাই লাগিব এতিয়া বা বৰষুণ বতৰত এই পানীখিনি কম হ'লেও এসপ্তাহ লাগব ডেফিনেটলি যদি এই বৰষুণ নাহে যদি বৰষুণ আহি থাকে
তেতিয়াহ'লে ইয়াকাটো পৰিণত হ'ব তে বঢ়িয়াকৈ আপোনালোকক অলপ দুখেই দিলোঁ পৰিস্থিতিবিলাক কি হৈছে কি হোৱা নাই তো আপোনালোকে অলপমান চাই কিনে চকু ফুৰাই দিব আৰু ইয়াতে কি হৈছে কি হোৱা নাই নাই কি কয় বঢ়িয়া এই হৈছে আমাৰ দোকানৰ পৰিস্থিতি বৰ্তমান আৰু এনেকৈ বৰ্তমান আহি পাই গ'লোঁ ঘৰ মানে বৰষুণত কাপোৰ চাপোৰ গোটাই জিকি গ'ল ঘৰত আহি গোটাই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া বৰ্তমান অলপমান ৰঙীয়া টাউনত দেখি যাব লগা কাম আছে কামখিনি কৰি আকৌ ঘৰত ঘূৰি আহিম তো আজি ভিডিঅ'টো আৰু ইমানতে এৰিলোঁ মানে ঠাণ্ডাও লাগছি বহুত ঠাণ্ডা পৰছি মানে বৰষুণত এই দিনত বৰষুণত জিকা ইমান ধেমালি কথা নহয় তো একদম ভিডিঅ'টো যদি ভাল লাগিল অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু যিহেতু অহাকালিৰ পৰা হোলী তো হোলীৰ পৰা একদম ধামাকা ভিডিঅ' আহি আছে তো চাই থাকিব আৰু চেনেলটো পুৰা ছাবস্ক্ৰাইব কৰি থৈ দিব তো টাটা বাই বাই গুড বাই